Hello friends, this is about me Salima Begum and my qualifications BA owner in Polity and MA LLB and preparing for UPSC and qualifying prelims and mains also but not qualified in interview. So আজি মই APSCৰ যিটো সিলেবাস আছে হেতুৰ বিষয়ে কিছু আলোচনা কৰিম আৰু APSC এবাৰ নতুনকৈ সিলেবাসটো চেঞ্জ কৰা হৈছে সো এই কিবা এটা কম্পিটিটিভ এক্সাম দিয়াৰ আগতে ইয়াৰ সিলেবাসটো কেনে ধৰণৰ হয় আৰু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন কেনে ধৰণৰ আহে হেতু জনাটো মানে এক্সামৰ নেচাৰটো কেনে ধৰণৰ এই জনাটো খুবেই প্ৰয়োজনীয় সো এক্সামটো দুই ধৰণৰ হ'ব মানে আগবেলা পিছবেলা দুটা পেপাৰ আছে এটা হৈছে আপোনাৰ ম্যাথছৰ ওপৰত ম্যাথছ মানে ৰিজনিং কম্প্ৰিহেনসিভ এনে ধৰণৰ তাতে 80 কোৱেশ্চন থাকিব পেপাৰ 2 আৰু পেপাৰ 1 100 কোৱেশ্চন থাকিব সো এনে ধৰণৰ পেপাৰ 1 ত 100 কোৱেশ্চন থাকিব এটা কোৱেশ্চন 2 মাৰ্কস কৰি সো ইউপিএসসিৰ পেপাৰ APSC not UPSC APSCৰ যেটো পেপাৰ 1 তাৰে প্ৰথম সিলেবাসৰ ফাৰ্স্ট টপিকটো হৈছে কারেন্ট ইভেন্ট অফ ন্যাশনাল এন্ড ইন্টারন্যাশনাল ইম্পর্টেন্স ইয়াৰ বাবে আমি দা হিন্দু পঢ়িলেই হ'ব বা কোনো কারেন্ট মান্থলি যিবোৰ ম্যাগাজিন আছে এটো পঢ়িলে ইয়াৰ বাবে সাফিসিয়েন্ট তো সেকেন্ড টপিক হৈছে হিস্ট্রি অফ ইন্ডিয়া এন্ড ইন্ডিয়ান ন্যাশনাল মুভমেন্ট ইয়াৰ বাবে ইন্ডিয়ান ন্যাশনাল মুভমেন্টৰ বাবে বিপিন চন্দ্ৰ যিখন বুক আছে সেইখন পঢ়িলে সাফিসিয়েন্ট এন্ড ইনাফ এন্ড হিস্ট্রি অফ ইন্ডিয়া যেটো আমাৰ এনসিয়েন্ট হিস্ট্রিৰ বাবে তামিলনাডুৰ যিখন ক্লাস 11th বুক আছে সেইখিনি পঢ়িলে সাফিসিয়েন্ট অৰ ইনাফ এন্ড থাৰ্ড টপিক যেটো আছে ইন্ডিয়ান এন্ড ওয়ার্ল্ড জিওগ্রাফি ফিজিক্যাল social economic geography of India and the world India আৰু worldৰ যিখিনি মানে মেপ আছে আৰু ফিজিক্যাল social economic geography হেইটোৰ বাবে class 11th and 12th for NCERT books is sufficient and enough and map practice regular কৰিলে তেনে ধৰণৰ আৰু যিবোৰ মানে নিউজত থাকে কান্ট্ৰি হওক ওয়াৰ্ল্ডৰ বাবে যেটো হিষ্ট্ৰি জিওগ্ৰাফি যেটো মানে নিউজত থাকে সেইখিনি enough এক্সামৰ বাবে Then next topic is Indian polity, governance, constitution, political system, panchayati raj, public policy, right issues, etc. Indian polity babe only Bible book is the Lakshmikant is very important. So Lakshmikant porle is enough and current affairs jikhini soli ase hekhini porhileo enough for covering the syllabus. Then next topic is the economic and the social development and sustainable development, poverty, inclusion, demographic and social sector, etc. So এই ইকোনমিক্সৰ কাৰণে ক্লাস 12 ৰ যিখন NCERT আছে সেইখিনি enough and current affair is enough so covering the economic portion. The next topic is the environment and ecology ৰ বাবে যিখন শংকৰ IAS ৰ যিখন বুক আছে সেইখন পঢ়িলে sufficient এনভায়রনমেন্টৰ কাৰণে আৰু কারেন্ট এফেয়ার যিখিনি চলি আছে সেইখিনি মান্থলি ম্যাগাজিনৰ পৰাই কভাৰ হৈ যাব সো এনভায়রনমেন্ট ইকোলজি বায়োডাইভাৰ্সিটি ক্লাইমেট চেঞ্জ ভেরি হট টপিক সো এইবোৰ কোৱেশ্চন আপোনাৰ কারেন্ট এফেয়াৰ পৰা কমপ্লিট হৈ যাব জেনারেল সায়েন্স অনলি ইন কারেন্ট এফেয়ার আদার বুক নপঢ়িলেও নো প্ৰবলেম সো জেনারেল সায়েন্সৰ বাবে কারেন্ট এফেয়ার ইজ সাফিসিয়েন্ট Then next topic is Assam related যিখিনি কোৱেশ্চন আহিব 30 to 35% मतलब 1/3 question আহিব in only in Assam related Assam geography হোক Assam geography Assam polity Assamৰ যিখিনি ancient history modern history এইখিনি জনাটো খুবেই প্ৰয়োজনীয় সো এইখিনি আমাৰ পেপাৰ 1 ৰ কাৰণে 100 question every question in 2 mark and yet negative marking আছে 0.25 is negative marking so 1/4 matlab 1/4 is negative marking then second paper 2 80 questions থাকিব আৰু every question at 2.5
মাৰ্ক কৰি থাকিব ইয়াতেও নেগেটিভ মাৰ্কিং আছে তো নেগেটিভ মাৰ্কিং ইয়াতে মে বি 1/4 ইজ নেগেটিভ মাৰ্কিং বাট ইয়াতে 30 ইয়াতে চিফ অনলি ইন কোৱালিফাইং নেচাৰ এইটো 33% ইজ কোৱালিফাই 33% পালেই 200 ভিতৰত 33% পালে ইয়াতে কোৱালিফাইং হৈ যাব 33% মিন্স মতলব 66 মাৰ্ক পালে ইয়াতে পাছ হৈ যাব সো ইমান টেনশ্যন নাই সো ইয়াৰ মেইন টপিক হৈছে কম্প্ৰিহেনশ্যন 25ৰ পৰা 30 কুৱেশ্যন আহে যদি আমি UPSC ৰিলেটেড চাওঁ এইটো সেম কাৰ্বন কপি UPSC কাৰ্বন কপি হয় দেন interpersonal skill including communication skill then next topic is the logical reasoning is important analytical ability then decision making and problem solving general mental ability and basic numeracy maths যিবোৰ আমি ক্লাছ 10 ত যিবোৰ maths পাইছো সেইবোৰৰ ওপৰত question আহিব সো এতিয়া আমি বেসিক্যালি আলোচনা কৰিলে দেখিবলৈ পোৱা যায় যে যদি আমি UPSCৰ প্যাটাৰ্নত যাওঁ UPSCৰ PPSCৰ কুৱেশ্যনবোৰ চাওঁ আমাৰ বাবে বহু ধৰণৰ হেল্পফুল হ'ব সো কুৱেশ্যনৰ ওপৰত মই নেক্সট ভিডিঅ' এটা বনাম সো থ্যাংক ইউ সো মাচ